নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ চেনেলৰ অতিথি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো এই হিংগিটা নাই দেখো হে হিংগিটা কাটছে নি গাইস এনেকা আমি লাইভ কোর চাই আছো লাইভ কোর বৰখাৰাণী বিষয়াবাৰ ঘৰ এইটো মই যাম পবিত্ৰ ৱাইল্ড লাইফ চেঞ্চুৰী আৰু তাৰে কাষতে থকা বৰখাৰাণী বিষয়াবাৰ গৌৰাংগ মন্দিৰলৈ গতিকে আপোনালোকে মোৰ লগত ভিডিঅ'টো শেষলৈ চাই থাকিব ঘৰৰ কাষতে এটা নামতি দল আছে নামতিৰ তেওঁলোকে এই পিকনিকটো এৰেঞ্জ কৰিছে গতিকে আমি ৰখি আছো এতিয়া গাড়ী আহি আছে বলে আমাৰ ঘৰৰ কাষেৰে এনেকৈ গাড়ীখন যাব এনেকৈ গাড়ী ৰখি আছে 6টা বজাতে গাড়ীখন অহা কথা আছিল বৰ্তমান গাড়ী আহি পোৱা নাই বাবু নাযা তুমি যাবি নাই যাবা এ বঢ়িয়া বাবু এখন কি পিনছি এইখান কি পিনছা এইখান কি এইখান মাফালা 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 কালি যোৱাকালি ৰাম মন্দিৰ উদ্ঘাটন হৈ গ'ল ৰামৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল বহুত ভাল লাগছে তাতে বিৰাট ইচ্ছা আছে যাব পাৰিলে জীৱনটো ধন্য হৈ যাব আৰু ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল অযোধ্যাত কি কবি তাৰ ওপৰত কৈছো তই কি ক একবাৰ যাব পাৰিলে ভাল লাগব নহয় না তাকে তো সেনেকে কিবা যদি ভ্ৰমণ চমন ওলাব সকলোৱে একেলগে জয় শ্ৰীৰাম গাড়ী আহি গ'ল হৰি বল হৰি বল হৰি বল আমি উঠো অলপ চাবিছো হে চলো সেয়া সকলো উঠি আছে গাড়ীত বৰ্তমান আপোনালোকে দেখি আছে হাহাকাৰ হদ্দেনি একদম শীতৰ কাৰণে কোনোবাই খিৰিকীৰ কাষত বহে কোনোবাই আকৌ এই মাজত নবহে কোনোবাই আগত বহে এই মুখা আৰু একেবাৰে আমাৰ চিট লাষ্টত যায় এইকেইটা ৰৈছি আৰু কি কম আৰু গাড়ী সুখৰ কথা ফেচকা খাই যায় ঠিক উপায় নাই লোকৰ ভিতৰতে আটা মাৰিব লাগিব আৰু কি কৰি আৰু উপায় নাই আৰু হৰি বল হৰি বল হৰি বল জয় শ্ৰীৰাম আৰম্ভ কৰি দিলো আমি এতিয়া গৈ আছো কোনফালে কেনেকে যায় আমাৰ ড্ৰাইভাৰ পৰা অলপ জানি লওঁ ঐ বেটা কোনফালেদি যাব গুৱাহাটী হৈ যাব নাৰেংগী হৈ যাব আৰু সেইফালে ৰাস্তা ভাল চিধা ৰাস্তা আৰু ঠিকে আছে লাহে লাহে গৈ থাকিব বঢ়িয়াকে আৰামত গাড়ী চলাব বিন্দাছ বঢ়িয়াকে যাই থাকক আমাৰ ধৰণা আতেনি নাই ঠিকে আছে আমি গুৱাহাটী হৈ নাৰেংগী হৈ এনেকৈ ওলাই যাম বাৰু যাম মৰিগাঁও ডিষ্ট্ৰিক্টৰ পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী আপোনালোকে চাই থাকক এই আমাৰ গাড়ীৰ ভিতৰৰ পৰিৱেশ আপোনালোকে দেখি আছে সকলো ভৰ্তি কৰি আছে পুৰা অ বঢ়িয়া নাচি থাকা আমি খানাটো ক'ত খাম আমি মন্দিৰ গৈ পোৱাৰ পিছতহে তাৰমানে আমি খানাটো গৌৰাংগ মন্দিৰৰ কাষত খানা খোৱা জাগা আছে বুলি গম পাইছোঁ আমি খানাটো তাতে খাম গৌৰাংগ মন্দিৰত আমি খানাটো খাম তাৰপিছত গৌৰাংগ মন্দিৰৰ পৰা 3-4 কিলোমিটাৰমান হ'ব পবিতৰা অভয়াৰণ্য পবিতৰা ৱাইল্ড লাইফ আমি ইয়াতে খানা পিনা খাই কিনে পবিতৰা ৱাইল্ড লাইফলৈ যাম আমি গুৱাহাটীৰ মাজতে আছো দুনিয়াৰ জাৰ্মত ফচি এতিয়া আহি আছো আমি এই ব্ৰিজখন পাই গলো আৰু বেছি সময় নাই আমাৰ লোকেশ্যন পাই যাম আৰু আমি আহি আছো গাইজ ফাইনেলি আমি আমাৰ লোকেশ্যন পাই গলো
গৰঙা মন্দিৰ পালোঁ। গৰঙা মন্দিৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। আমাৰ গাড়ী ভিতৰত সোমাই দিয়া গ'ল এনেকৈ। মই মন্দিৰৰ সমস্ত পৰিৱেশ আপোনালোকক আৰু দেখাই আছোঁ, চাই থাকিব মোৰ। আমি যিহেতু খানা খাম, গতিকে গৌৰাঙ্গ মন্দিৰৰ কাষৰ ফালে অলপ বঢ়িয়া ফিল্ড এখন আছে, খানা চানা খাব পৰাকৈ। আমি জেগাখিনি বাৰু চাব গৈ আছোঁ। ইয়াতে খানা পিনাখিনি খাব পৰা যাব আৰু। অঁ, বঢ়িয়া জেগাখিনি বঢ়িয়া, ভাল লাগছে বাৰু। এনেকৈ মানে যাত্ৰী আহি থাকেনে? বহুত আহি থাকে মানে? হয়, ঠিক আছে, নমস্কাৰ। আমি একদম দৰং ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আমাৰ তাৰমানে ওচৰৰ নামতি দল এটা আছে, তেওঁলোকে এৰেঞ্জ কৰিছে পিকনিকটো এনেকুৱা। চাই ল'লোঁ জেগাখিনি। সন্ধিয়া কেনে লাগছে জেগাখিনি? ভাল লাগছে বাৰু, ভাল লাগছে। নিৰিবিলি পৰিৱেশ, বহুত পাৰ্টি চাৰ্টি নাই বাৰু আজি, তথাপি ভাল লাগে এনেকুৱা নিৰিবিলি পৰিৱেশত খানা পিনা খাই কিনে কিবা এটা ভাল লাগে। তাৰপিছত আমি ইয়াৰ পৰা যাম ৱাইল্ড লাইফ চেঞ্চুৰী পবিতৰালৈ। আপোনালোকে চাই থাকিব জেগাখিনি। এনেকৈ মই অলপ দেখাই দিছোঁ। আমাৰ গাড়ীখনৰ এটা ভিতৰত সোমাই দিলে এনেকৈ। সকলোৱে গাড়ীৰ পৰা নামি এনেকৈ টিপাল চিপাল পাৰি বহি লৈছে বঢ়িয়াকৈ। এইফালে খানাৰ যোগাৰ কৰি আছে, চাফ চিকুণ হৈ আছে। এইফালে আমাৰ ব্ৰেকফাষ্ট সকলোৱে ব্ৰেকফাষ্ট খাই বহি আছে এনেকৈ। কণী আমাৰ পিকনিকলৈ যেতিয়া ভাইটি আহিছে মোৰ গাঁৱৰ ওচৰৰে, ইহঁতে বোলে কিবা কয়। দে কওঁ চুৰু কৰোঁ। চেনেলটো সাবস্ক্ৰাইব আৰু শেয়াৰ লাইক কৰি দিব। শুনাই নাই, অলপ জোৰছে। চেনেলটো সাবস্ক্ৰাইব লাইক আৰু শেয়াৰ কৰি দিব আৰু কমেন্ট কৰিব। আজি জেগাখিনি কেনে লাগছে? ভাল লাগছে। ভাল লাগছে নে নাই? অঁ, ঠিকে আছে বাৰু, হ'ব। এতিয়া শ্ৰী মহাবাহু গৌৰাঙ্গ মন্দিৰ দৰ্শন কৰিম, গতিকে আপোনালোকে চাই থাকিব। মই দেখাই আছোঁ বাৰু মন্দিৰটোৰ ভিতৰৰ পৰিৱেশটো কেনেকুৱা, কি কথা বতৰা। মুখ হাতখিনি ধুই লওঁ, তামোল চামোল খাই আছোঁ, অলপমান মুখখন নাখালি লওঁ বাৰু বঢ়িয়াকৈ। সেইখিনি জেগা বঢ়িয়া লাগে। আহি যোৱা। মই আপোনাৰ বেক কেমেৰাদি মন্দিৰটোৰ ভিতৰৰ পৰিৱেশটো দেখাই আছোঁ বাৰু। বাহিৰৰ পৰিৱেশটো একবাৰ 360 ভিউজ দেখাই দিছোঁ আপোনালোকক। বহুত আহল বহল জেগা, ভাল লাগিছে জেগাখিনিত আহি কিনে। এইটো মন্দিৰটো বাইদি কিমান থাল 50 টকাৰ থাল লৈ লওঁ বাৰু। এটা ভিতৰত জ্বলাব দিবনে? ক'ত ঘৰ তোমাৰ? ইয়াতে ওচৰতে ন? এনেকৈ আমি থাল এখন ল'লোঁ। এইটো মোৰ মা আৰু ভণ্টিক চিনি পায় সকলোৱে, মই বহুতবাৰ তাইক ভিডিঅ'ত দেখাইছোঁ। এনেকৈ থাল এখন লৈ এতিয়া আমি ভিতৰত যাম। এইটোৱে শ্ৰী মহাপ্ৰভু গৌৰাঙ্গ মন্দিৰ। মই চাকিটাখিনি জ্বলাই কিনে বাকীখিনি মই দেখাই আছোঁ আপোনালোকক। মন্দিৰটোৰ ভিতৰৰ দৃশ্যটো মই আপোনালোকক দেখাইছোঁ। সুন্দৰ মন্দিৰ, খুব সুন্দৰ মন্দিৰ। ভিতৰৰ পৰিৱেশ অতি ধুনীয়া। এই মন্দিৰটো সুদূৰ ৰাজস্থানৰ পৰা মিস্ত্ৰী অনাই কিনে বনোৱা হৈছিলে। আৰু গম পাইছোঁ কিছুমান মানে মূৰ্তি ৰাজস্থানৰ পৰা অনা গৈছিলে ইয়াতে। মন্দিৰটোৰ বাহিৰৰ পৰিৱেশটো অকণমান দেখাইছোঁ। অলপ সুন্দৰ মূৰ্তি সংস্থাপিত কৰা গৈছে। এটা বৰা অৱতাৰ, এইফালে আছে 3 যুগৰ অৱতাৰ, এইফালে মৎস্য অৱতাৰ, ব্ৰহ্মা, ভগীৰথ গংগা। সুন্দৰভাৱে মূৰ্তিবিলাক আকৃতি কৰা গৈছে। ব্ৰাহ্মণ, ভক্ত প্ৰহ্লাদ, নৰসিংহ অৱতাৰ, এইটো পৰশুৰাম অৱতাৰ। এনেকৈ গোটেইকেইটা অৱতাৰ শ্ৰীকৃষ্ণ বিষ্ণুৰ
গোটেইকেইটা অৱতাৰ ইয়াতে ৱালত অংকন কৰা আছে। এইফালে আছে শ্ৰীকৃষ্ণ বলৰাম, এনেকৈ ৱালত অংকন কৰা আছে ভগৱান কৃষ্ণ আটাইকেইটা অৱতাৰ। এইটো এটা মূৰ্তি। 1940 চনত এই মন্দিৰটো বৰহাৰাণী বিষয়াবাৰ আজু ককাক প্ৰয়াত বৰদাকান্ত বিষয়াদেৱে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল আৰু তেওঁৰ আকস্মিক মৃত্যুৰ ফলত হৃদয়কান্ত বিষয়া অৰ্থাৎ বৰষাবাৰ ককাদেউতাক 1973 পিছলৈ আধৰুৱা কামখিনি শেষ কৰি সকলো ভক্তপ্ৰাণ ৰাইজৰ বাবে মন্দিৰটো মুকলি কৰি দিয়ে। এই মন্দিৰটোৰ কাষতে এই ঘৰখন দেখিছে নহয়, এই ঘৰখন হ'ল বৰষাবাৰ ককাদেউতাকৰ ঘৰ। ইয়াত মানে ফাকুৱা উৎসৱ, দুৰ্গা পূজা বহুত ধুমধামেৰে উদযাপন কৰা হয় আৰু তেতিয়া বৰষাবাহঁতে এই ঘৰটোত থাকি এই উৎসৱ পৰ্বসমূহত ভাগ লয়। গৰঙা মন্দিৰটোৰ কাষতে আছে এখন সুন্দৰ বিল। বিলখনৰ নাম হৈছে গৰঙা বিল। মই গৰঙাৰ বিলৰ পৰিৱেশটো বেক কেমেৰাত দেখাইছোঁ। সুন্দৰ বিল এখন আছে, আপোনালোকে চাই থাককচোন। সুন্দৰকৈ ষ্টেপ বনোৱা আছে, সুন্দৰকৈ আপোনালোকে নামি যাব পাৰিব। বঢ়িয়া পৰিৱেশ। তাৰ পৰা এনেকৈ এফালে বহুত দূৰলৈকে আছে বিলখন আৰু বিলৰ পানী ইমান ধুনীয়া পৰিষ্কাৰ ৰাইজ, কি ক'ম আপোনালোকে। পানী চাওকচোন, পানী চাওক। তলত মাছ দেখা হৈছে, তলত মাছ কেইটামান আছে চাওকচোন, মাছ আছে। গাইজ সুন্দৰ পানী, বঢ়িয়া ঠাণ্ডা পানী, সুন্দৰ পৰিষ্কাৰ পানী। চাওকচোন বিলখন কি আহল বহল, কি ডাঙৰ। গাইজ মন্দিৰটোৰ বিলখনৰ পাৰে পাৰে এনেকৈ বঢ়িয়া বহিবৰ কাৰণে জেগা আছে। ব্ৰেকফাষ্ট কৰি মন্দিৰৰ পৰা আমি এতিয়া পবিতৰা আভৰণলৈ গৈ আছোঁ। পবিতৰা আভৰণলৈ গৈ থাকোঁতে হঠাৎ এই পথাৰখনত কি দেখিলোঁ চাওক। গড় 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 দেখাই আছোঁ আপোনালোকক, চাই থাকিব একদম আমাৰ ওচৰৰ পৰা মই গড় দেখাই আছোঁ। এইয়া মই মজা একদম নাইচ নাইচ। জীৱন ধন্য হৈ গ'ল, জীৱন ধন্য হৈ গ'ল বুলি কওঁ। চিৰিয়াখানাত দেখা পাইছোঁ কিন্তু এনেকৈ অপেনলি গড় দেখা পোৱা নাছিলোঁ। আজি ফাৰ্ষ্ট, লাইফৰ ফাৰ্ষ্ট। মজা লাগিছে দেই। অ' মাই গড, কি সুন্দৰ ঘাঁহ খাই আছে সিহঁতে। এইটো হৈছে একশিঙীয়া গড়। এই পবিতৰাতে ৱাইল্ড লাইফ চেঞ্চুৰীতেই বিশ্বৰ ভিতৰত সবতকৈ বেছি ঘনত্ব থকা এইখন হৈছে অভয়াৰণ্য। একশিঙীয়া গড়ৰ বাবে বিখ্যাত এই পবিতৰা অভয়াৰণ্য। যিমানে জুম কৰিম সিমানে আপোনালোকে গড়ে গড় দেখা পাব। এইফালে এইফালে আছে দুটা। আমি ৰাস্তাত গাড়ী ৰখি কিনে এনেকৈ গড় চাই আছোঁ, এনেকৈ গড় চাই আছোঁ। চাওক এইকেইটা চাওক ঘাঁহ খাই আছে, দেখিছেনে? সুন্দৰ সুন্দৰ সুন্দৰ। গাইছ 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 অলপ ওচৰৰ পৰা অলপমান আৰু অলপ ওচৰৰ পৰা দেখাব পালে স্পষ্টকৈ আপোনালোকক মই গৈ আছোঁ এইখিনি পৰা দেখাই আছোঁ। এই মজা মজা গাইছ। আৰু এইফালে যিমান দেখিছে এইবিলাক গড় চাওকচোন, গড় এইফালে গড় থাকিব দিছোঁ অলপ সময়। মজা 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 মজা। অকল পবিতৰাতে নহয়, ৱেষ্ট বেংগলতো আৰু কম সংখ্যক ইউপিতো এই ওৱান হৰ্ণ ৰাইনো দেখিবলৈ পোৱা যায়। পবিতৰাৰ পৰা এনেকৈ ইহঁতে হয়তো এই ঘাঁহৰ সন্ধানত ৰাস্তাৰ কাষ পাইছে আহি, আৰু ইয়াৰ পৰা পাৰ হৈ আহিব নোৱাৰে, যিটো দ খাৱৈ আৰু পানী আছে। চাওকচোন ইমান ধুনীয়া লাগিছে, এটা সুন্দৰ এক্সপিৰিয়েঞ্চ। নাইচ ডে গাইজ, আল্টিমেট আল্টিমেট। আমাৰ গাঁও অঞ্চলত যেনেকৈ গৰুবিলাকে ঘাঁহ খাই এনেকৈ পথাৰত চৰি থাকে, ইয়াতে গড় চৰি আছে। যলৈকে দেখিছে তলৈকে আপুনি গড়েই দেখিব। চাওক না, গোটেই পথাৰখনত গড়ে ঘাঁহ খাই আছে। নাইচ, অ' মজা, নাইচ, একদম সুন্দৰ এক্সপিৰিয়েঞ্চ এটা হ'ল ইয়াতে আহি কিনে। ব্ৰহ্মী চৰাই এইকেইটা মাহত সিহঁতে ইয়াতে ভিৰ কৰে।
বিভিন্ন প্ৰজাতিৰ চৰাই ইয়াতে আপোনালোকে দেখিবলৈ পাব। বা এইখন বিল এখন, এইবিলাক হাঁহ গেটটো পালোঁ বাৰু। সোধো কেনেকুৱা কি পাৰ্কিং কিমান, এণ্ট্ৰি ফিজ কিমান জানি লওঁ। এণ্ট্ৰি পাৰ্কিং এক্সট্ৰাকৈ দিব লাগিব নেকি? পাৰ্কিং এক্সট্ৰাকৈ দিব নালাগে, পাৰ্কিং ইয়াতে আমি চাই আহিব পাৰিম আৰু তাতেতো এক্সট্ৰা পাৰ্কিং দিব নালাগে? আচ্ছা পাৰি যাওঁ, গাড়ী লৈ যাওঁ হ'ব তো বাৰু। আমি আহি ফাইনেলি পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী পাই গ'লোঁ। এতিয়া গাড়ী পাৰ্কিং কৰিলোঁ। ইয়াৰ পৰা গাড়ীখন যাব নিদিয়ে, গতিকে আমি খোজকাঢ়ি গৈ আছোঁ। পবিতৰাৰ মানে দৃশ্য অলপ দেখাম। ভিতৰত যাব পাৰোঁ ন চাই লওঁ। গাড়ী আছে খোজকাঢ়ি। এফালে শিশু উদ্যান চিলড্ৰেন পাৰ্ক এখন আছে পবিতৰাৰ এণ্ট্ৰি গেটৰ কাষতে। মই দেখি আছোঁ এইফালে হেংগিং ব্ৰিজ, কলমা সেতু এখন আছে, তালৈকে যাম বাৰু, আপোনালোকক দেখাম। কলমখনত সোমাবৰ কাৰণে লাইন চাব লাগে বাৰু, একদম দীঘল লাইন, একদম এনেকৈ লাইনত খাৰা হৈ আছোঁ। এতিয়া এণ্ট্ৰি কৰিম, মই দেখাই আছোঁ আপোনালোকক, চাই থাকিব। সিফালৰ মানুহখিনি ওলাই অহাৰ পিছত আমাক সোমাব দিব বাৰু। পৰা যাব পাৰি না? যাব পাৰি। লাইন ক'ৰ পৰা আহিছা তোমালোক? মৰিগাঁও। আচ্ছা ওচৰৰে। আমি দৰং ডিষ্ট্ৰিক্ট, মঙলদৈ। আমি এণ্ট্ৰি কৰিলোঁ। টিকেট দেখাই আছোঁ আপোনালোক উমান দলংখন ওচৰৰ পৰা বঢ়িয়াকৈ। সেইফালে সকলো এণ্ট্ৰি কৰিলে বাৰু। হাডুক হেংগিং ব্ৰিজ, বনক্ষমতা 1.5 টন, দৈৰ্ঘ্য 90 মিটাৰ। ৱাও মজা, বঢ়িয়া। দলংখন কপছে দেই, বা ভাল লাগছে। আমাৰ মজবুত বঢ়িয়া লাগিছে ব্ৰিজখনত উঠি কিনে। বাবা কি ডাঙৰ এনেকা। আজিকালি চব অনলাইন চিষ্টেম হৈছে, আপোনালোকে ক'লে এনেকৈ অনলাইন টিকেট কাটিব লাগিব। যিবিলাক এফালে আছে, যদি আপোনালোকে 6 জন যায় তেতিয়াহ'লে কিমান হ'ব? 2490 টকা পাৰ হেড। কিমানকৈ আহিব? 415 টকা পাৰ হেড আহিব 6 জন গ'লে। আমি এটা গ্ৰুপ হৈ আছোঁ, তাতে সুধি লওঁ যদি যাব পাৰি। আহিছে যিহেতু নহয় আজি। তাৰমানে গাইজ কি হৈছে, সেইফালে আমাৰ খানা পিনাও হৈছে। এতিয়া যদি যাওঁ 1 ঘণ্টা ট্ৰিপ যিহেতু, গতিকে আকৌ খানা পিনা বাকী কিছুমানে নাযায়, আমি কেইজন মানুহে যাম, গতিকে বাকী কেইজনে ৰৈ থাকিবৰ কাৰণে অলপ দিগদাৰ পাব। গতিকে আমি মানে সুধি আছোঁ, যদি 1 ঘণ্টাৰ সময় আমাক দিব পাৰে তেতিয়াহ'লে আমি ভিতৰলৈ যাম। আৰু সৰুবিলাক 150 হয়নে? কি হ'ল মানে ভিতৰত যাব ইচ্ছা আছিল, কিন্তু আজি ভিতৰত যোৱা নহ'ব। আমি 6 জন ওলাইছিলোঁ যাবৰ কাৰণে, কিন্তু প্ৰায়ভাগে নাযায় মানে। আৰু কি আৰু আমি গড় যিহেতু গাড়ীৰ পৰাই দেখা পালোঁ, গতিকে তাতে দৰ্শন হ'ল, গতিকে ভিতৰত সোমাই নাযায়। আৰু টাইমো আমাৰ এতিয়া নাই। এনেকৈ এটা কাছ লৈ চিন হিচাপে এইফালে এই ল'লে গড় এটা। গড়টো কিমান লৈছে? 150। এইটোত হৈছে 200 চিন। খাওয়া লোৱা কৰিলোঁ, কৰি উঠি সকলোৱে গাড়ী উঠিলোঁ। ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় হিন্দ।